নমস্কাৰ, মোৰ নাম জুবলি সোণোৱাল আৰু মোৰ লগত আছে গৌতম চমুৱা আৰু সুবৰ্ণ বৰা। আমি কলগছৰ গা গছ আৰু পাতৰ ব্যৱহাৰ কৰি কেনেকৈ ইয়াক ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰোঁ তাৰ ওপৰত এটা ধাৰণা দিব বিচাৰিছোঁ। কলগছ হৈছে এবিধ দ্ৰুতগতিত বৃদ্ধি পোৱা গছ। কলগছৰ গা গছ আৰু পাতৰ ব্যৱহাৰ কৰি আমি প্লাষ্টিক প্লেটৰ বিকল্প হিচাপে ল'ব পাৰোঁ। কলগছৰ খেতিয়ে কৃষকসকলক উপাৰ্জনৰ উৎস প্ৰদান কৰাৰ লগতে প্লেট নিৰ্মাতাসকলে ন্যূনতম বিনিয়োগেৰে পৰিৱেশ বন্ধুত্বপূৰ্ণ প্লেটলৈ ৰূপান্তৰিত কৰিব পাৰে। বিতৰকসকলে এই জৈৱ প্লেটসমূহ বিভিন্ন ৰেষ্টুৰেণ্ট, অনুষ্ঠান আয়োজক আৰু পৰিৱেশ সচেতন গ্ৰাহকক যোগান ধৰি উপকৃত হ'ব পাৰে। এইদৰে পাঁচোটা স্তৰৰ মানুহে জৈৱ প্লেটৰ দ্বাৰা লাভান্বিত হ'ব, যেনে কৃষকসকল, প্ৰস্তুতকাৰীসকল, বিতৰকসকল, ৰেষ্টুৰেণ্ট বা অনুষ্ঠান আয়োজকসকল আৰু পৰিৱেশ সচেতন গ্ৰাহকসকল। ধন্যবাদ।